Hello everyone, welcome to the Equibat Science channel. আমি ইতিমধ্যে গম পাইছো যে সেকেন্ডাৰৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ কোৱেশ্চন পেপাৰত এইবাৰ এমসিকিউ পাৰ্টটো ইনক্লুড কৰা হৈছে। সেইকাৰণে আমি কি কৰিছো এটা এমসিকিউ সিৰিজ ষ্টাৰ্ট কৰিব গৈ আছো য'ত আমাৰ ইনক্লুড কৰা হ'ব অল দা চেপ্টাৰ্ছ ফ্ৰম দা সাবজেক্টছ ফিজিক্স, কেমিষ্ট্ৰি, মেথছ এণ্ড বায়োলজি। আজি মই ষ্টাৰ্ট কৰিব গৈ আছো ফিজিক্সৰ লছ অফ মোশন চেপ্টাৰটোৰ পৰা 10টা ইম্পৰ্টেণ্ট কুৱেশ্চন। ওকে, তো সেই কুৱেশ্চনকেইটা আমি ডিছকাছ কৰোঁ এতিয়া। The first question to আহিব আমাৰ Newton's first law of motion is also known as law of energy, law of inertia, law of momentum and law of acceleration. তো এইটো কোৱেশ্চন আমি সলভ কৰাৰ আগতে ফাৰ্স্ট জানিব লাগিব নিউটনৰ ফাৰ্স্ট লটো কি হয়। তো নিউটনৰ ফাৰ্স্ট লটো আমি চাব গ'লেতো কি হয় যে যেতিয়া আমি কোনো ধৰণৰ বাহ্যিকভাৱে বল প্ৰয়োগ নকৰোঁ কোনো এটা বস্তুত কোনো এটা অবজেক্টৰ ওপৰত তেতিয়া কি হয় সেই অবজেক্টটো যিখিনি জায়গা ৰখি থাকিব ই তাতে থাকিব আৰু যদি গৈ থাকে ই একে ইউনিফৰ্ম মোশনত সেম ডিৰেকশ্যনত মুভ কৰি থাকিব। এটা হৈছে নিউটনৰ ফাৰ্স্ট ল। তো যদি আমি এইটো ডায়াগ্ৰামৰ হয় আমি ডেসক্ৰাইব কৰিব যাওঁতে কেনেকুৱা হ'ব ধৰক এটা আমি এটা অবজেক্ট এটা ৰাখিছো আৰু সাৰফেস এখন লৈছো ইয়াতে এনেকে where there is a surface এটা মই অবজেক্ট ৰাখিছো এনেকে there is a object যদি মই এই অবজেক্টটোত এক্সটাৰ্নালি কোনো ধৰণৰ ফোর্স এপ্লাই নকৰো এই অবজেক্টটো সেম জায়গাতে থাকি যাব। ওকে, আৰু যদি অবজেক্টটো যদি ষ্টাৰ্টিংৰ পৰা যদি মুভমেন্টত থাকে উইথ এ ভেলোসিটি v তেতিয়া হলে ইয়াত যদি আমি কোনো ধৰণৰ এক্সটাৰ্নালি ফোর্স এপ্লাই নকৰো তেতিয়া হলে কি কৰিব সেই অবজেক্টটো সেম ডিৰেকশ্যনত সেম ভেলোসিটিত গৈ থাকিব। ওকে, তো নিউটনৰ ফাৰ্স্ট ল আছে এই ফাৰ্স্ট লটো কি কৰে ইট ইজ ডাইৰেক্টলি ৰিলেটেড টু দা ল অফ ইনাৰ্চিয়া। ল অফ ইনাৰ্চিয়াটো কি হয় সেম বস্তু বুজায়। ওকে, নিউটনছ ফাৰ্স্ট ল ইজ ডাইৰেক্টলি ৰিলেটেড টু দা ল অফ ইনাৰ্চিয়া। সো আমি এই কোৱেশ্চনটো আনসাৰটো কোনটো আহিব তো ল অফ এনাৰ্জিটো নহয় তো ল অফ ইনাৰ্জিটো কাৰেক্ট হয় বাকি কিটা কি হ'ব কারেক্ট নহব। ওকে, এটা হচ্ছে ফার্স্ট কোয়েশ্চনটো। ওকে, এটা আমি গৈছো সেকেন্ড কোয়েশ্চনটোৰ কাৰণে। এটা আমি সেকেন্ড কোয়েশ্চনটো ফালে আগবাঢ়িছো। সেকেন্ড কোয়েশ্চনটো কি দিছে চোৱা an object remains at rest or in uniform motion unless acted upon by কি কি দিছে অপশন কেইটা friction, inertia, an external force and gravity। তো আমি আগতে ফার্স্ট কোয়েশ্চনটো চাই আহিলো। ফার্স্ট কোয়েশ্চনটো কি আছিল যে according to first law of motion নিউটনৰ ফাৰ্স্ট লটো কি আছিল এটা অবজেক্ট ৰখি থাকিলে ৰখি থাকিব আৰু যদি গৈ থাকে সি গৈ থাকিব যেতিয়ালৈকে আমি কি কৰিম তাত এক্সটাৰ্নালি ফোর্স এপ্লাই নকৰো বা বাহ্যিকভাৱে কোনো ধৰণৰ বল প্ৰয়োগ নকৰো। তো সেম বস্তুটো এইটোৱে হয় যে আমাৰ এনসাৰটো কোনটো হয় কাৰেক্টটো ফ্ৰিকশনটো নহয় ইনাৰ্চিয়া নহয় তো কাৰেক্ট এনসাৰ কোনটো হ'ব তাৰ এক্সটাৰ্নাল ফোর্স আৰু গ্ৰেভিটিটো নহয়। তো আমি অলৰেডি ফার্স্ট কোয়েশ্চনটো ডিসকাস কৰি আহিছো। তাৰ সেকেন্ড কোয়েশ্চনটো তাৰ another ফর্ম হয়। ওকে, থাৰ্ড কোয়েশ্চনটো গৈ আছো আমি Newton's second law states that force is equal to mass into displacement, mass into acceleration, mass into velocity, mass and momentum, mass into momentum. Okay, first এইটো কোৱেশ্চন সলভ কৰাৰ আগতে আমি ফাৰ্স্ট চাব লাগিব নিউটন সেকেন্ড লটো কি হয়। সো নিউটন সেকেন্ড লটো যদি ম্যাথমেটিক্যালি ডিৰাইভ কৰিব যাওঁ এটা কেনেকুৱা হয় force is directly proportional to rate of change of momentum। ইয়াৰ p টো কি হয় p is momentum। তো এটা অবজেক্টৰ যদি মোমেন্টাম থাকিব তাত যদি ফোর্সটো এপ্লাই কৰি থাকো ফোর্সটো যিমানে বঢ়াই গৈ থাকো তাৰ মোমেন্টামটো চেঞ্জ কিমান হ'ব চেঞ্জটো কিমানে বাঢ়ি গৈ থাকিব। ওকে, তো মোমেন্টাম মানে কি হয় ইউ অলৰেডি নো p is equal to what p is equal to mv mass into velocity। তো যদি আমি ইয়াৰ প্ৰপোৰ্শন চাইটো বিচাৰি যদি কি আহে ইয়াৰ f is equal to k into dp dt। okay, then f is equal to k into p is equal to what mv এটা আমি এটা পুট কৰি দিম p is equal to mv dt of p is equal to mv if mass is constant। যদি মাসটো কনস্ট্যান্ট হয় according to the differential calculus আমি কি পাই যাম মাসটো আমি বাইরে উলাই দিম এটা আমরা কি হয়ে যাবে কোশ্চেনটো f is equal to k m dv dt।
এলাকে 4 k তো কনস্ট্যান্ট হয় এটা এনি কনস্ট্যান্ট তো 4 k is equal to 1 k is equal to 1 পুট কৰি দিলে আমি কি পাই যাম k is equal to 1 পুট কৰি দিলে আমি পাই যাম ইয়াতে m আৰু ডিভিডিটি মানে কি হয় ডিভিডিটি rate of change of velocity is equal to what acceleration so এটা আমি ইয়াত লিখি দিও m a so this is the result of the second law so etu directly second law বুলি কলে আমি f is equal to m লিখিব নোৱাৰো because according to the definitions আমি কি পাও এটু পাও rate of change of momentum is directly proportional to the force applied on it okay so etu আমি যেতিয়া derive কৰি দিও for constant mass তেতিয়া আমি কি পাই যাম f is equal to ma so question টো সলভ ইজি হৈ গল এতিয়া তো force question টো কি আছিল নিউটন second law states that force is equal to force is equal to ইয়াত কি দিয়া আছে force আমি কি পাই গলো force is equal to mass into acceleration so ইয়াত চোৱা কোনটো आंसर হ'ব ইয়াতে mass into displacement নহয় mass into acceleration নহয় mass into velocity mass into acceleration হয় এটো কারেক্ট হয় mass into acceleration okay এটো কারেক্ট নহয় mass into velocity নহয় mass into momentum নহয় mass into displacement নহয় তো আমাৰ কারেক্ট आंसर কোনটো এতিয়া mass into acceleration from this formula okay so আমাৰ থার্ড কোশ্চেনটো হৈ গল এবাৰ আছে ফোর্থ কোশ্চেনটো লগে তো এটা নিউমেৰিকেল আছে এটো আমাৰ ইজি নিউমেৰিকেল হয় যিখিনি অলৰেডি আগত কৰি আহিলো থিওৰি বা এমসিকিউ তাৰ ওপৰত বেস কৰিব এই কোশ্চেনটো তো ফার্স্ট চোৱা কোশ্চেনটো কি দি আছে আৰু এটা ইম্পৰ্টেন্ট বস্তু হয় কি নিউমেৰিকেল সলভ কৰিব গলে কিছুমান ট্ৰিক মনত ৰাখিব লাগিব ফার্স্ট ট্ৰিকটো হৈছে যে ইয়াত যিখিনি আমাৰ ম্যাথমেটিক্যাল কোয়ান্টিটি দিয়া থাকিব বা নিউমেৰিকেল ভ্যালুজ দিয়া থাকিব সেইখিনি আমি এক্সট্ৰেক্ট কৰিব লাগিব সেই এক্সট্ৰেক্ট কৰা ভ্যালুখিনি কি কৰিব লাগিব আমি যিখিনি জানা ফৰ্মুলাস থাকিব সেই ফৰ্মুলালৈ লিংক কৰিব লাগে এটা আমি ইজিলি সলভ কৰিব পাৰো ওকে তুমি চাই লও কেনেকৈ সলভ কৰিম এতিয়া a force of 10 newton আমাৰ কি দি আছে ফোর্স দি আছে কিমান নিউটন দি আছে 10 নিউটন দি আছে সব ফার্স্ট লিখি লও এটো ফোর্সটো কিমান দি আছে 10 নিউটন ওকে দেখেন আমাৰ কি দি আছে on a body of mass 2 kg mass টো দি আছে mass কিমান দি আছে mass 2 kg okay what is its acceleration অপশন কেটা কি দিয়া আছে ফার্স্ট অপশন তো দিয়া আছে 5 মিটার per second square সেকেন্ড তো আছে 10 মিটার per second square 2 মিটার per second square 20 মিটার per second square তো acceleration লাগে সো ফার্স্ট কি কৰিব লাগিব আমাক লাগে a we need a সো acceleration যদি লাগে তো আমি কি কৰিব লাগিব ফোর্স আৰু মাস দিয়া আছে তো আমি কি কৰিব লাগিব এটা ফোর্স মাস আৰু acceleration গোটেইটা কোয়ান্টিটি থাকা এটা ফর্মুলা রিলেশনত আমি লিংক কৰিব লাগিব সো আমাৰ কি কোনটো আছিল ৰিজাল্ট অফ দা নিউটন সেকেন্ড ল এটো কি আছিল f is equal to ma হয় তো মাস তো কিমান দি আছে চোৱা মাস দি আছে 2 ফোর্স দি আছে 10 তো আমাক লাগে কি এক্সেলারেশন লাগে না সো এক্সেলারেশন তুমি এনেকে লিখি লও as equal to f by m তো f তো কিমান দি আছে 10 f 10 আৰু মাস 2 is equal to what 5 তো এক্সেলারেশনৰ আসাইনটো কিমান হয় তাৰে সবেই জানো তো মিটার per second square এটা আছে কারেক্ট आंसर তোমার কোনটো হ'ব কারেক্ট आंसर এটো এ বাকি কিটা কি হ'ব রং ওকে এবাৰ আমি গৈ আছো 5 নম্বৰ question number 5 so Newton's third law states that if reaction has an equal and opposite reaction force is equal to mass times acceleration is inversely proportional to force momentum is conserved in a collision তোমার থার্ড লটো কৰিছে এইবাৰ তুমি অলরেডি ফার্স্ট লটো শিকিলো ফার্স্ট লটো কি হয় যেতিয়া আমি এটা অবজেক্টিভ কোনো ধৰণৰ ফোর্স বাজি গৈ ফোর্স এপ্লাই নকৰো তেতিয়াহলে কি হয় যদি অবজেক্ট ৰখি থাকে সি ৰখি থাকিব আৰু যদি গৈ থাকে সেম ভেলোসিটিত সেম ডাইৰেকশনত সি গৈ থাকিব এটা ফার্স্ট ল আছিল আৰু সেকেন্ড লটো কি হয় the rate of change of momentum force is directly proportional to the rate of change of momentum মানে যে ফোর্সটো যদি বঢ়াই গৈ থাকো এটা অবজেক্টৰ এটো কি হয় তাৰ মোমেন্টামটো চেঞ্জ হৈ গৈ থাকিব বেছি চেঞ্জ হ'ব যে ফোর্সটো যদি বেছি বঢ়াই গৈ থাকো তাৰ মোমেন্টামটো বেছিকৈ চেঞ্জ হৈ গৈ থাকিব সেকেন্ড ল তাৰ ৰিজাল্টটো মাৰ আছিল কি f = ma আছিল ওকে থার্ড লটো কি হয় ওকে থার্ড লটো কি হয় এটা ইজি হয় আৰু কমন হয় তো বডি জানো আমি কি হয় যে রিঅ্যাকশন হ্যাজ এন ইকুয়াল এন্ড অপোজিট রিঅ্যাকশন ওকে তো তুমি যদি আমি ডায়াগ্রামেটিক্যালি চাব যাও তো কেনেকৈ চাবা এখন সারফেস লৈছো ইয়াত আৰু সেই সারফেসখনত মই এটা অবজেক্ট ৰাখিছো নেকি ওকে
এটা অবজেক্ট এটা ৰাখিছো আৰু এই মাছটো হৈছে m তো যদি এটা অবজেক্টৰ মাছ থাকে তাৰ কি থাকিব weight থাকিব weight means কি weight আৰু force to almost same thing হয় both have the same SI units and same dimension তো যদি ইয়াৰ মাছ থাকে তাৰ কি থাকিব এটা force থাকিব এইফালে এটো কি হয় F is equal to mg এটো কি হয় এটো action এটো হৈছে action force আৰু according to the law third law কি হয় every action has an equal and opposite reaction তো কি হ'ব যদি তাটো action হয় তাৰ opposite কি থাকিব reaction কেনেকৈ থাকিব তো like this normal force and এটা আমি normal force বুলি কওঁ action and reaction normal force এটো হৈছে কি reaction বুঝছে third law of motion or Newton's third law so আমাৰ answer কোনটো কাৰেক্ট হ'ব এতিয়া every action has an equal and opposite reaction এটো কাৰেক্ট হ'ব বাকি কিটা wrong এটো কাৰেক্ট তো পাঁচটা কোৱেশ্চন হৈ গ'ল এবাৰ নাম্বাৰ 6 লৈ গৈ আছো ওকে so এটো হৈছে Newton's third law ৰ এপ্লিকেশনছ হয় নিউটনৰ third law ৰ এপ্লিকেশনছ বহুত আছে তো এটো আমাৰ এপ্লিকেশনছ হয় এমসিকিউ দি দিছো এটো না তো কি কৈছে চোৱা a gun recoils when a bullet is fired due to conservation of mass Newton's first law Newton's third law of energy conservation ওকে আমি এটা ডায়াগ্ৰাম এটা চাই লও ইয়াতে ঠিক আছে এটা গান এটা আছে সো সে ৰিলেটেড হয় তো যেটা আমি গানটো ফায়াৰ কৰি দিতে কি হয় ইফালে বুলেটটো ওলাই যায় ওকে তো তুমি কি বুলি কনসিডাৰ কৰিছো দিস ইজ অ্যাকশন ওকে সেইটো যদি অ্যাকশন হয় তাৰ অপজিটত সদায় কি থাকে ৰিঅ্যাকশন ওকে এইটো কি হয় থাৰ্ড ল এপ্লিকেশন হয় সো আমাৰ आंसर কোনটো হ'ব এটো সি आंसर সি ওকে তো ইজি হয় একদম ইজি হয় সো বস্তুটো বুজি পালে হ'ল থাৰ্ড লটো যদি বুজি পাও তো কোৱেশ্চনটো একদম ইজি হয় জাস্ট এটা এপ্লিকেশন হয় ঠিক আছে তো নাম্বার 7 which of the following is a type of friction static friction দিয়া আছে অপচন kinetic friction দিয়া আছে rolling friction আৰু all of them কোনটো কারেক্ট হয় ইয়াৰে ফার্স্ট এই কোৱেশ্চনটো সলভ কৰাৰ আগতে জানিব লাগিব এইটা ডেফিনেশন কিটা বা ইয়াৰ আমি ভালকৈ বুজি পাব লাগিব static friction কি হয় kinetic friction কি হয় rolling friction কি হয় যদি সেই ডেফিনেশন বা হেটো যদি ভালকৈ জানো তাৰ ইয়াৰ যদি কনসেপ্ট তোমাক ক্লিয়াৰ হৈ থাকে তেতিয়াহলে কি কৰিব পাৰিম এই কোৱেশ্চনটো ইজিলি সলভ কৰিব পাৰিবা ইজিলি আনসাৰ কৰিব পাৰিম ওকে তো ফার্স্ট কি আছে চোৱা মই এটা ডায়াগ্ৰামত দেখাই দিছো যে static friction তো static friction কি হয় তো এটা অবজেক্ট আছে এখন আমাৰ সারফেস হয় দিস ইজ সারফেস ওকে এখন সারফেস হয় এই সারফেসত আমি অবজেক্ট এটা ৰাখি দিছো তাত অবজেক্টটো কিন্তু মুভ কৰা নাই নো মোশন এটা ইম্পৰ্টেন্ট নো মোশন মুভ কৰি থকা নাই ৰখি আছে তো ৰখি থাকিলে তাৰ যেটো ফ্ৰিকশন এপ্লাই হয় ফ্ৰিকশন মানে কি আছিল ফ্ৰিকশন আমি অলৰেডি জানো যে যেতিয়া এটা অবজেক্ট কি হয় এখন সারফেসত কি হৈ থাকিব মুভ কৰি থাকিব তেতিয়া তাত এটা কি থাকে এটা অপোজিং ফোর্স থাকে সেটোকে ফ্ৰিকশন বুলি কয় জেনাৰেলি তো ইয়াতো আমাৰ কি হয় এটো ৰখি আছে তাত যেটো কন্টাক্ট হৈছে সারফেসখনৰ লগত তো কন্টাক্ট হৈ থাকিলে কি হৈ থাকিব তাত এটা ফ্ৰিকশন ফোর্স এপ্লাই হৈ থাকিব যেতিয়া অবজেক্টটো ৰখি থাকিলে তাত যেটো ফ্ৰিকশন এপ্লাই হৈ থাকিব সেটোকে আমি কি বুলি কওঁ ষ্টেটিক ফ্ৰিকশন বুলি কওঁ ওকে the first thing so এটা বস্তু ইম্পৰ্টেন্ট হয় static friction হবৰ কাৰণে আপুনি মুভ কৰিব নোৱাৰিব নো মোশন ওকে and the second one is what sliding friction তো আমাৰ সারফেসখন সেম আছে অবজেক্টটো সেম আছে বাট এবাৰ কি হ'ব অবজেক্টটো তাৰ ওপৰতে স্লাইডিং কৰি গৈ থাকিব স্লাইডিং হৈ গৈ থাকিব তো স্লাইডিং হৈ গৈ থকাৰ সময়খিনিত তোমাৰ যেটো ফ্ৰিকশন তাত এপ্লাই হৈ থাকিব তাক আমি কি বুলি কম স্লাইডিং ফ্ৰিকশন মানে ইয়াত এটা মোশন থাকিব লাগিব স্লাইডিং মোশন থাকিব লাগিব ওকে নেক্সট থাৰ্ড ওয়ান ইজ রোলিং ফ্রিকশন এটো কি হয় এটা অবজেক্ট কিন্তু সেম নহয় এটা বেলেগ অবজেক্ট এটা আহিছে ইটস লাইক সিলিন্ড্রিক্যাল শেপ এটা আহিছে সিলিন্ড্রিক্যাল হ'ব পাৰে স্ফেৰিক্যাল হ'ব পাৰে যেটা বস্তুটো ঘূৰি গৈ থাকিব পাৰে ওকে তো মোশনটো হ'ব রোলিং মোশন তো এটা অবজেক্ট যেটা সারফেস এখনৰ অবজেক্টটো কি হ'ব লাগিব সিলিন্ড্রিক্যাল হ'ব লাগিব বা স্ফেৰিক্যাল হ'ব লাগিব তেনেকুৱা টাইপ হ'ব লাগিব যেটো বস্তু রোলিং কৰিব পাৰে জেনাৰেলি ওকে তো যেটা এটা অবজেক্ট রোলিং কৰি থকাৰ সময়খিনিত তাত যেটো ফ্ৰিকশন এপ্লাই হৈ থাকিব তাক আমি কি বুলি কম রোলিং ফ্রিকশন বুলি কম ওকে তো এইটা আমাৰ আছিল তো আলটিমেটলি কি হ'ল গোটেইটা ফ্ৰিকশনে হয় তো আমাক কোৱেশ্চনটো কি সুধিছিলে হুইচ অফ দা ফলোইং ইজ এ টাইপ অফ ফ্ৰিকশন তো ষ্টেটিক ফ্ৰিকশনটো হয় কারেক্ট এটোটা হয় কাইনেটিক ফ্ৰিকশনো হয় কাইনেটিক ফ্ৰিকশন ইজ লাইক স্লাইডিং ফ্ৰিকশন সেম হয় ওকে আৰু রোলিং ফ্ৰিকশন
আৰু লাষ্টত কৰিছে ডি অল অফ দা এব কোনটো কাৰেক্ট হয় তো গোটেইকেইটা হয় এটা এক্সাম্পল কাৰেক্ট তো গোটেইকেইটা এটা ফিক্সনৰ ভিতৰত পৰে ঠিক আছে তো নেক্সট কুৱেশ্যন question number 8 which force provides necessary centripetal force in the motion of a car around a circular track এটা অবজেক্ট এখন কাৰ কি কৰিছে সাৰ্কুলাৰ ট্ৰেক এটা ঘূৰি আছে তাক যেটো সেন্টিমিটাৰ ফোর্স লাগে আমি অলৰেডি জানো যে এটা অবজেক্ট যদি সাৰ্কুলাৰ পাথত ঘূৰিব লগা হয় তেতিয়াহ'লে তাক কি লাগে সদায় তাক সেন্টিমিটাৰ ফোর্স লাগে বা তাক সেন্টিমিটাৰ ফোর্স দ্বাৰা এটা সাৰ্কুলাৰ পাথত ঘূৰি থাকাত সহায় কৰে তো এনি অবজেক্ট তুমি যদি আমি যদি এইটো কনসিডাৰ কৰো ইটস লাইক আৰ্থখন সানৰ চাৰিওফালে ঘূৰি আছে তো আৰ্থখনকো এটা সেন্টিমিটাৰ ফোর্স লাগে আৰু এই সেন্টিমিটাৰ ফোর্সটো কোনে প্ৰভাইড কৰে এটা কৰ পৰা পায় আৰ্থে এটা আমি দিব নোৱাৰো না কিটা তো কৰ পৰা আহিব এটো আহিব আৰ্থ আৰু সানৰ মাজৰ যেটো গ্ৰেভিটেশনাল ফোর্স অফ এট্ৰাকশন হয় তো হেতু তাক প্ৰভাইড কৰে সো যদি কবাত ফোর্স কিবা এটা এপ্লাই হৈ আছে তাত কি থাকিব লাগিব কোনোবাই তাক ফোর্স দিব লাগিব ওকে আমাৰ ইয়াতো সেম হয় যেটা এটা অবজেক্ট কি কৰিব ইয়াত আমাৰ কাৰ বুলি কৈছে যে যেটা এটা কাৰ এখন যেটা কি হ'ব সাৰ্কুলাৰ ট্ৰেকত ঘূৰিব তো ঘূৰাৰ লগে লগে তাক সাৰ্কুলাৰ পথত ঘূৰা মানে এটা সেন্টিমিটাৰ ফোর্স লাগিব আৰু যেতিয়া কাৰখন এটা সাৰ্ফেসত ঘূৰিব তেতিয়া সেই যেটো সেন্টিমিটাৰ ফোর্স হয় এটো কোনে দিব তেতিয়া সেই কাৰখনৰ সেন্টিমিটাৰ ফোর্সটো কোনে দিব আমাৰ অপচন দি আছে নৰ্মেল ফোর্স ফ্ৰিকশনাল ফোর্স গ্ৰেভিটেশনাল ফোর্স এন্ড ম্যাগনেটিক ফোর্স কোনে দিয়ে বুলি কৈছো মই অলৰেডি ফ্ৰিকশনাল ফোর্স এটো কাৰেক্ট আনসাৰ হ'ব তো এটা আমাৰ কি হ'ব ৰং এটো নহয় এটো নহয় এটো নহয় সো কাৰেক্ট আনসাৰ ফ্ৰিকশনাল ফোর্স যদি এটা অবজেক্ট সাৰ্কুলাৰ পথত ঘূৰিব তেতিয়া তাৰ কি হয় তাৰ সেন্টিমিটাৰ ফোর্স হয় এটো কোনে দিয়ে তাৰ যেটো ফ্ৰিকশনাল ফোর্স হয় এটো ফ্ৰিকশনাল ফোর্স দি দিয়ে ওকে তো ডায়াগ্ৰামটো চোৱা এটা অবজেক্ট কনসিডাৰ কৰিছে এটা অবজেক্ট হয় এই সাৰ্কুলাৰ পথত ঘূৰি আছে আৰু সেন্টিমিটাৰ ফোর্সটো সদায় কি হয় এটো সেন্টাৰৰ ফালে ডিৰেক্টেড হয় ওকে তো যেটো অবজেক্ট ঘূৰি থাকিব ইয়াত সেন্টিমিটাৰ ফোর্সটো এফালে থাকিব ওকে তো এনেকে ইটস আ ডায়াগ্ৰাম ঠিক আছে তো নেক্সট কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 টো কি দিয়া আছে impulse is equal to force into time mass into acceleration momentum into time velocity into time okay তো for impulse to কি হয় impulse এটা এনেকুৱা এটা ফেনোমেনন হয় যত কি হয় তুমি হিউজ ফোর্স টো কি হ'ব লাগিব হিউজ হ'ব লাগিব হিউজ ফোর্স within very short time to very short হ'ব লাগিব short time ত huge force ইম্পালস হবৰ কাৰণে কি হ'ব লাগিব ফোর্সটো বহুত বেছি হ'ব লাগিব একদম কম সময়ত তো চোৱা এখন আমাৰ ৰেকেট হয় এনে ইয়াত ৰেকেটত কি কৰিব যেতিয়া এই বলটো আহিব এটা কোবাই দিব এনেকে কোবাই দিলে কি হ'ব একদম কম সময়তে বহুত ডাঙৰ ফোর্স এটা দি দিব বেছি ফোর্স এটা দি দিব এটা ইম্পালস হয় তাৰ মানে কি হয় ইম্পালস মানে কি হ'ল এতিয়া ফোর্স ইনটু টাইম ডিটি মানে স্মল টাইম এটা ডিটি দিয়া আছে এটা স্মল টাইম হৈ যায় ওকে ডিটি মিন্স স্মল এফ ডিটি তাৰ মানে কি হয় এনসাৰটো কোনটো হ'ব আমাৰ এনসাৰ হ'ব কোনটো এইটো ইম্পালস মানে কি হয় ফোর্স ইনটু টাইম ওকে তো লাস্ট কোয়েশ্চন টো আহিব হুইচ অফ দা ফলোইং ফোর্সেস ইজ এ কন্টাক্ট ফোর্স অপশন এটা দিয়া আছে আমাক ফোর্স অফ গ্রেভিটি ম্যাগনেটিক ফোর্স ফোর্স অফ ফ্রিকশন ইলেক্ট্রোস্ট্যাটিক ফোর্স কোনটো কারেক্ট হয় ইয়াৰে তো ফার্স্ট আমি জানিব লাগিব এই কোয়েশ্চনটো সলভ কৰাৰ আগতে কন্টাক্ট ফোর্সটো হয় কি কন্টাক্টৰ নামটোতে গম পায় যে কন্টাক্ট ফোর্স মানে কি হয় নাম কন্টাক্টটো কি হয় তাত অবজেক্ট ফোর্সটো এপ্লাই কৰিলে কন্টাক্ট হ'ব লাগিব ফিজিক্যালি কন্টাক্ট হ'ব লাগিব ওকে তো আমাৰ এক্সাম্পলটো চাওঁ ফোর্স অফ গ্ৰেভিটি তো গ্ৰেভিটিত আমাৰ কোনো ধৰণৰ কন্টাক্ট নহলে হৈ যায় যদি মই এটা অবজেক্ট ইয়াৰ পৰা ৰিলিজ কৰি দিও এনেকে সাৰফেসখনলৈকে তেতিয়া কি হ'ব এইটো নিজে যে হ'ব তাৰ মাজত কোনো কন্টাক্ট নাই মানে এইটো কি হয় নন কন্টাক্ট ফোর্স তাত ফোর্স কন্টাক্ট মানে কন্টাক্ট ফোর্স হ'বৰ কাৰণে ফিজিক্যালি কন্টাক্ট হৈ থাকিব লাগিব ইটস লাইক যদি মই ইয়াত সাৰফেস এটা লওঁ এনেকে ইজ এ সারফেস যদি মই এটা অবজেক্ট এটা লওঁ এনেকে অবজেক্ট ইজ প্লেস হিয়াৰ ওকে তো চোৱা যদি আমি অলৰেডি পাইছো ষ্টেৰিক ফ্ৰিকশন ওকে তো যদি অবজেক্টটো ইয়াত থাকে তো ইয়াত অলৰেডি এটা কি এপ্লাই আছে এটা ফ্ৰিকশনাল ফোর্স এপ্লাই হৈ আছে ওকে তো ফোর্সটো কোনে দিব কেনেকৈ পাইছে ফোর্সটো এই অবজেক্টটো এই সারফেসখনৰ লগত কন্টাক্ট হৈ থকাৰ কাৰণে পাইছে যদি কন্টাক্ট নহলে হয় এটা ফোর্স নাপালে হয় ওকে তো আমাৰ কোৱেশ্চনটো কি সুধিছিলে ইয়াৰ কোনটো আমাৰ কন্টাক্ট ফোর্স হয় তো ফোর্স অফ গ্ৰেভিটিটো নহয়
মেগনেটিক ফ'ৰ্চটো নহয়, এইবিলাক কণ্টেক্ট হ'ব নালাগে কেতিয়াও। ফ'ৰ্চ অফ ফ্ৰিকশ্যনটো হয়, এইটোৰ পৰা গম পাই গ'ল ফ'ৰ্চ অফ ফ্ৰিকশ্যন। কাৰণ ফ্ৰিকশ্যনটো কি হয় সদায় টাষ্ট হ'ব লাগিব, টাষ্ট হ'লেহে বা ফিজিকেলি কণ্টেক্ট হ'লেহে সেই বস্তু পাম, নহ'লে আমি নাপাওঁ কেতিয়াও। অ'কে, তো এইটো আমাৰ কাৰেক্ট হয়। বাকী এইটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কণ্টেক্ট ফ'ৰ্চ নহয়, তো কণ্টেক্ট নহ'লেও হৈ যায় বস্তু, পাই যায়। চ' আমি 10টা কুৱেশ্যন আজি ডিছকাছ কৰিলোঁ, দ্য মষ্ট ইম্পৰ্টেণ্ট হয় ফ্ৰম দ্য চেপ্টাৰ্ছ লছ অফ মোশ্যন। তোমালোকৰ কাৰণে এটা কুৱেশ্যন মই লৈ আহিছোঁ, যিটো মই এনচাৰ কৰি নিদিওঁ, তো তোমালোকে গোটেই ভিডিঅ'টো চালা, বুজি পালা, তো বুজি লৈ লাষ্ট যিটো মই কুৱেশ্যনটো তোমালোকৰ কাৰণে ৰাখিছোঁ, সেইটো কুৱেশ্যন ছল্ভ কৰিবা, আৰু সেইটো কুৱেশ্যনৰ এনচাৰখিনি তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা কি এনচাৰ হয়। আৰু যদি যিখিনি মই বুজাইছোঁ অলৰেডি, তাত যদি কিবা প্ৰব্লেমছ আছে, কিবা যদি বুজি নোপোৱা আছে বা কিবা ডাউট যদি থাকে, তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা, তো মই এইবিলাক ক্লিয়াৰ কৰি দিম। অ'কে, তোমালোকৰ কুৱেশ্যনটো হৈছে এইটো, when a bus starts suddenly, তুমি চবেই এইটো বস্তু যিবিলাকে চবেই বাছতো উঠি পাইছো অলৰেডি, তো বাছত উঠিলে গম পোৱা যেতিয়া বাছখন হঠাৎ ষ্টাৰ্ট হৈ যায় তেতিয়া কি হয়। ফাৰ্ষ্ট চাবা কুৱেশ্যনটো, when a bus starts suddenly the passengers are pushed back। তুমি এইটো অলৰেডি জানোৱে যে বাছখন যদি হঠাৎ ষ্টাৰ্ট হৈ যায় আমি কেনেকুৱা অলপ অহাৰ নিচিনা লাগে, আহি যাওঁ। কুৱেশ্যনটো সেইটো ওপৰতে হয় যে দিছ ইজ এন এক্সাম্পল অফ হুইচ অফ দ্য ফলোইং, যে when a bus starts suddenly the passengers are pushed back, পিছফালে গুচি যায়। তো দিছ ইজ এন এক্সাম্পল অফ হুইচ অফ দ্য ফলোইং, কোনটোৰ এক্সাম্পল হয় ইয়াতে। ৰেছপন্সিবিলিটি কি কি দিছে, নিউটনছ ফাৰ্ষ্ট ল, ছেকেণ্ড ল, থাৰ্ড ল, নান। তোমালোকৰ এনচাৰটো কৰিবা, কৰি আমাক চেনেলত জনাই দিবা, কমেণ্ট ছেকশ্যনত জনাই দিবা, তো মই তাত কৈ দিম কাৰেক্ট এনচাৰটো। অ'কে, তো চাই থাকিবা ইউটিউব চায়েন্স চেনেল। আমি এইটো চিৰিজ ষ্টাৰ্ট কৰিছোঁ নট অনলি ফৰ ফিজিক্স, কেমিষ্ট্ৰি আছে, বায়'লজি আছে, মেথছো আছে। অ'কে, তো গোটেইখিনি আমাৰ চেপ্টাৰ ৱাইজ আহি থাকিব MCQ, তো তোমালোকে গোটেইখিনি চাই থাকিবা, কণ্টিনিউ কৰিবা। অ'কে, তো নেক্সট ক্লাছত আৰু এটা নতুন চেপ্টাৰ লৈ আহিম, মষ্ট ইম্পৰ্টেণ্ট 10টা কুৱেশ্যন MCQ, তো তোমালোকে চেনেলটো চাই থাকিবা।